সদায় হৈ থকাটো সদায় হৈ থাকিব লাগিব বুলিতো কথা নাই, সদায় পাতি থকা কথাবোৰ সদায় পাতি থাকিব লাগিব বুলিতো কথা নাই। সেই সদায় আমি যেনেদৰে অভিধানত দেখিছোঁ সেই অভিধানৰ দৰেই আমি মানি চলিছোঁ, কিন্তু আমাৰ বাবে মানুহৰ বাবে সদায় কেৱল সদায় নহয়, সদায় কেৱল সদায় হৈ নাথাকে, সদায় কেৱল মানি চলে জোন আৰু বেলিয়ে। সদায় মানুহৰ বাবে এঘণ্টাও হ'ব পাৰে বা 2 বছৰো হ'ব পাৰে নাইবা 5 বছৰো হ'ব পাৰে। আজি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ এখন বিশেষ কিতাপৰ বিষয়ে, আৰু এই কিতাপখনৰ বিষয়বস্তুলৈ সোমাই যোৱাৰ আগতেই আপোনালোকক ক'ব বিচাৰিছোঁ, ইউ ডোণ্ট নিড এনিৱান টু পাৰ্মিশ্যন টু বি এ ৰাইটাৰ। ইফ ইউ এ ৰাইটাৰ ইউ জাষ্ট নিড টু ৰাইট, ইউ জাষ্ট ৰাইট, ইউ আৰ এ ৰাইটাৰ। গতিকে আজিৰ এখন বিশেষ কিতাপ, আৰু এই কিতাপখনৰ নামেই হৈছে আপোনালোকৰ সকলোৰে প্ৰিয় এজন লিখক আৰু মোৰো অন্যতম যুৱ প্ৰজন্মৰ এজন প্ৰিয় লেখক কৌশিক নন্দন বৰুৱাৰ ৰাগ গুণগুণ। কিতাপখনৰ আৰম্ভণিতে আছে, জীৱনৰ কোনোবা ঘাটত মই যদি দীপালী বৰঠাকুৰ হওঁ, তুমি মোৰ নীলপৱন হ'বানে? সঁচাকৈ কিতাপখন পঢ়ি চালোঁ, পঢ়ি বহুত বেছি ভাল লাগিল। কিতাপৰ ৰাগীত কোনোবাখিনিত ময়ো মতলীয়া হৈ পৰিলোঁ, আৰু ৰাধা, সৰাফুল, নিৰিবিলি এই সকলোবোৰৰ পাছত এখন অন্যতম কিতাপ, ভাল লগা এখন কিতাপ ৰাগ গুণগুণ। স্বৰাগ আৰু গুণগুণৰ জীৱন কাহিনীক লৈ ৰচিত এই কিতাপখন, লগতে প্ৰাচুৰ্যৰ যি জীৱনটোৰ প্ৰথম আৰম্ভণিৰ পৰা ইমান সুন্দৰ এটা জীৱন যাপন কৰি থকাৰ পাছতো নিজৰ জীৱনটোৰ প্ৰতি তেওঁ যি ভালপোৱাৰ নামত, তেওঁৰ যি বন্ধুত্বৰ নামত যি উৎসৰ্গা, নিজৰ পিতৃৰ ভুল মানে কোনো ক্ষেত্ৰত তেওঁ সহ্য কৰিব নোৱাৰিলে, সেয়াও এই কিতাপখনত সুন্দৰকৈ মানে প্ৰকাশ পাইছে। আৰু আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে এই কিতাপখনৰ বিশেষত্ব হৈছে, আমি কোনোবাখিনি যেতিয়া আমাৰ যুৱ প্ৰজন্মই হওক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলেই হওক, জীৱনত কোনোবাখিনিত আমি হতাশাত ভুগোঁ। কেতিয়াবা আমাৰ জীৱনত এনেকুৱা লাগে যেন আমি চব এৰি কিনি ক'ৰবাত গুচি যাম, আৰু সেই সকলৰ বাবে এই কিতাপখন সঁচাকৈয়ে বহুত বেছি পঢ়িবলগীয়া। কিয়নো গান ভাল পোৱা, সাহিত্য ভাল পোৱা, সেই নিজৰ জীৱনটোত সকলোতকৈ বিশেষ বুলি ভবা আমি সেই বস্তুবোৰ কোনোবাখিনিত আমি পৰিত্যাগ কৰি দিওঁ। কেতিয়াবা কিছুমান দুখত হওক, কেতিয়াবা হতাশাত হওক, কেতিয়াবা মানুহৰ তীব্ৰ মানে কথাত আমি কোনোবাখিনিত আমাৰ ভাল লগা কামবোৰ, আমাৰ ভাল লগা প্ৰতিটো বস্তু আমি পৰিত্যাগ কৰি দিওঁ, আৰু সেই সকলোবোৰৰ পৰা আঁতৰাই আনিবলৈ আপোনালোকক এই ৰাগ গুণগুণ কিতাপখনে নিশ্চয় সহায় কৰিব। এখন সুন্দৰ কিতাপ, এটা প্ৰেম কাহিনী স্বৰাগ আৰু গুণগুণৰ। গুণগুণৰ জীৱনত পিতৃ মাতৃক মৃত্যুৰ পাছত তেওঁৰ যি দুখ যন্ত্ৰণা নিজৰ ভাতৃক লৈ, আৰু তাৰ পাছতো যি সুখ অহাৰ পাছতো সুখৰ প্ৰতি মোহ নোহোৱা হৈ যাবলগীয়া এটা অৱস্থা, তথাপিও আশা, তথাপিও সপোন, তথাপিও নিজৰ সাহিত্যক লৈ, নিজৰ গানক লৈ কিনি স্বৰাগ আৰু গুণগুণৰ যি উৎসাহ আৰু কোনোবাখিনিত সফল হোৱা, এই সকলোবোৰে আপোনালোকক নিশ্চয় কোনোবাখিনিত এক নতুন সপোন সাগৰলৈ আপোনালোকক লৈ যাব, মই নিশ্চয়কৈ ক'ব পাৰিম এই কিতাপখনৰ জৰিয়তে। আৰু স্বৰাগৰ দেউতাকৰ যি চলিহা আংকল, তেওঁ যি নিজৰ বন্ধুৰ প্ৰতি থকা মৰম আদৰ আৰু গুণগুণৰ প্ৰতি যি ভালপোৱা স্বৰাগৰ, সেই সকলোবোৰ এই কিতাপখনৰ জৰিয়তে সুন্দৰকৈ বৰ্ণনা কৰিব পাৰি। আপোনালোকে পঢ়ি চাব, কিতাপখন সঁচাকৈয়ে বহুত বেছি সুন্দৰ হয়। কিমান কষ্ট পালে চকু পানী শুকাই যায়, কিমান দুখৰ সৈতে কিমান অভ্যস্ত হৈ গ'লে সুখ পালেও আচৰিত হয় মানুহ। গতিকে এখন এনেধৰণৰ কিতাপ, যিখন কিতাপে আপোনালোকক লৈ যাব অন্য এখন পৃথিৱীলৈ। যদি ৰাধা পঢ়িছে, যদি সৰাফুল পঢ়িছে, যদি নিৰিবিলি পঢ়িছে, তেনেহ'লে নিশ্চয় আপোনালোকে মই নক'লেও এবাৰ হ'লেও ৰাগ গুণগুণ পঢ়িব, মোৰ সেয়া বিশ্বাস। আৰু এবাৰ পঢ়ি চাব, আৰু এই কিতাপখনে আপোনালোকৰ ভালপোৱাৰ কামৰ প্ৰতি পুনৰ সজীৱ কৰি তুলিব। আৰু হয়তো ময়ো কোনোবাখিনিত মোৰ নিজৰ ভাল লগা সকলো কাম পৰিত্যাগ কৰি দিছিলোঁ, সকলোবোৰ লেখা মেলাৰ পৰা ধৰি লৈ কোনোবাখিনিত সকলোতে মই থমকি ৰৈছিলোঁ, কিন্তু পুনৰ সজীৱ হৈ উঠিছোঁ এই কিতাপখনৰ জৰিয়তে। মোৰ সঁচাকৈ প্ৰিয় কিতাপ, আপোনালোকে নিশ্চয় এবাৰ পঢ়ি চাব, আৰু কেনেকুৱা পালে মোক নিশ্চয় জনাব। আৰু এনেধৰণৰ কিতাপৰ বাবে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ প্ৰিয় কিতাপখনৰ বিষয়ে নিশ্চয় ক'ব, আৰু ৰাগ গুণগুণ পঢ়িলে যদি নিশ্চয় কেনেকুৱা পালে জনাব। ধন্যবাদ।